নমস্কাৰ মই অনুপম চক্ৰৱৰ্তী জাষ্টিস ফৰ জুবিন প্ৰিয় দৰ্শক কিছু স্ক্ৰীনশ্বট মই সামাজিক মাধ্যমত এৰি দিছিলোঁ মোৰ লক্ষ্য আৰু উদ্দেশ্য এয়াই আছিল জুবিন গাৰ্গৰ লগত আচলতে ছিংগাপুৰত কি হৈছিল আমি দেখা দৃশ্যবোৰেই শেষ দৃশ্য নহয় এই কথা ইতিমধ্যে আপোনালোকে সকলোৱে জানে মুহূৰ্তত সেই স্ক্ৰীনশ্বট ভাইৰেল হৈছিল আৰু সেই স্ক্ৰীনশ্বটত কেইবাটাও বিস্ফোৰক কথা সংযোজন আছে এই স্ক্ৰীনশ্বট আপোনালোকে পঢ়িছে সেই স্ক্ৰীনশ্বট আপোনালোকে নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰে মই এক ডাঙৰ ৰিস্ক লৈ এই স্ক্ৰীনশ্বট উলিয়াই দিছিলোঁ যাতে মোৰ প্ৰিয় বন্ধুৰ মৃত্যুৰ প্ৰকৃত কাৰণ সন্মুখলৈ আহে এই স্ক্ৰীনশ্বট দিয়াৰ পিছত দেখা গ'ল শেখৰ গোস্বামী বোলাজনে ইতিমধ্যে স্বীকাৰ কৰিছে এই স্ক্ৰীনশ্বট আমাৰ হয় মই ফেন্স ক্লাবৰ সভাপতি পিকুৰ লগত এইখিনি কথা পতা সঁচা পিকুয়েও ইতিমধ্যে ক'লে যে হয় এই কথা আমি পাতিছোঁ পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল কেইবাগৰাকীও সংবাদকৰ্মীয়ে শেখৰ গোস্বামীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে কিন্তু ট্ৰেজিকভাৱে সেই সাক্ষাৎকাৰত স্ক্ৰীনশ্বটৰ প্ৰসংগটো অকণমানো নাহিল কেইবাটাও বিস্ফোৰক কথা স্ক্ৰীনশ্বটত আছে দুদিন ধৰি জুবিন গাৰ্গৰ টেবলেট স্ক্ৰিপ্ট হৈছে এইটো বৰ সাধাৰণ কথা নহয় সেই বিষয়টো সোধা নহ'ল টকা পইচা ধন সম্পত্তিৰ কথা তাত চৰ্চা কৰা হৈছিল শেখৰ গোস্বামীক সোধা নহ'ল এটা ইমোচনেল আৱেগিক পৰিৱেশ তৈয়াৰ কৰি শেখৰ গোস্বামীৰ কান্দোন আমি চাই থাকিলোঁ কিন্তু এই স্ক্ৰীনশ্বটত যিকেইটা বিষয় আছে এইকেইটা বিষয়ে এতিয়া প্ৰশ্ন কোনে সুধিব এটাই পথ আছে সেয়া হৈছে আৰক্ষী CID আজিৰ তাৰিখলৈ শেখৰ গোস্বামীক কিয় CIDয়ে মাতি নিয়া নাই শেখৰ গোস্বামীয়ে CIDক মাতি নি সেই স্ক্ৰীনশ্বট সন্মুখত ৰাখি তাৰ প্ৰতিটো কথা সোধা পোছা কৰা অতি প্ৰয়োজন হৈ পৰিছে মই নিশ্চিত বা অসমৰ বহুত মানুহ নিশ্চিত এই স্ক্ৰীনশ্বটৰ যিবিলাক বিষয় উত্থাপন হৈছে সেই বিষয়ৰ গভীৰতালৈ যদি আৰক্ষী সোমাই যায় বহুত কথা তাৰ মাজত ওলাই পৰিব শ্যাম কানু মহন্তৰ প্ৰসংগ ওলাব সিদ্ধাৰ্থৰ প্ৰসংগ ওলাব বহুত কথা ওলাব আজি ভাল লাগিছে এটা পৰিৱেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৎকালীনভাৱে শ্যাম কানু মহন্তক ব্লেক লিষ্টেড কৰি দিছে সকলো অসমৰ মানুহে ভাল পাইছে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো জুবিন গাৰ্গ এটা আৱেগ শ্যাম কানু মহন্তৰ যি বেপাৰী মনোভাৱ সেই মনোভাৱক এতিয়া আৰু অসমবাসীয়ে নুবুজাকে থকা নাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে আৰক্ষী CIDয়ে কেতিয়া এই সকলক তদন্তৰ আওতাত আনি সোধা পোছা আৰম্ভ কৰিব ইয়ে আটাইতকৈ ডাঙৰ বিষয় আমাৰ কাৰণে এনেকুৱা কি পৰিৱেশ হ'ল সিদ্ধাৰ্থ শৰ্মা নোহোৱা হৈ গ'ল নাই সিদ্ধাৰ্থ শৰ্মা শুনামতে জুবিন গাৰ্গৰ মোবাইলটো তাতেই আছে তেওঁৰ হাততে আছে তাত বা কি কথা আছিল নোহোৱা কৰি পেলোৱা হ'ল নেকি তদন্তৰ আওতাত যিকোনো মানুহ অহা প্ৰয়োজন আৰক্ষীয়ে যাক সন্দেহ প্ৰকাশ কৰিয়ে CIDয়ে যাক ভাৱে সোধা পোছা কৰিব লাগে সোধা পোছা আৰম্ভ কৰিব লাগে কেৱল সামাজিক মাধ্যমত ইণ্টাৰভিউ দি এই কথা শেষ হ'ব নোৱাৰে বেছি নালাগে মই দিয়া স্ক্ৰীনশ্বটৰ এটাকৈ যদি সোধা যায় শেখৰ গোস্বামীক মই নিশ্চিত ইয়াৰ পিছফালে লাগি থকা মানুহ বহুতৰ নাম ওলাব আমি এতিয়ালৈকে নাজানো শ্যাম কানু মহন্ত ক'ত আছে এতিয়ালৈকে আমি নাজানো সিদ্ধাৰ্থ ক'ত আছে এতিয়ালৈকে আমি নাজানো আমি ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সাগৰৰ পাৰত লৈ যোৱা সেই ভদ্ৰলোকসকল ক'ত আছে আজি জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ এই পৰিৱেশ আৰু পৰিস্থিতিত অসম এছ'চিয়েশ্যনৰ সেইসকল সদস্য কেনেকৈ মনে মনে থাকিব পাৰে কেনেকৈ মনে মনে থাকিব পাৰে দোষ নাই যদি ওলাই কিয় নাহে
সন্মুখত আহি কথাবিলাক কিয় নকয়? ঘটনাটো সম্পৰ্কে সম্পূৰ্ণ বিৱৰণ কিয় নিদিয়ে? আমাৰ মনত এটাই প্ৰশ্ন আছে যে জুবিন গাৰ্গ কাৰোবাৰ অৱহেলাৰ বলি হৈছিল নেকি? অৱহেলাৰ বলি হৈছিল নেকি? আৰু আমাৰ সকলোৱে লাগিছে অৱহেলাৰ বলি হোৱা যেন, যাৰ বাবে সমগ্ৰ অসমৰ মানুহে দ্বিতীয়বাৰ পোষ্টমৰ্টেমৰ দাবী কৰিছে। আৰু সেইমতে পোষ্টমৰ্টেম হৈছে, ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী আছে। সেয়া ৰিপৰ্ট আহিব, সেই সম্পৰ্কে বহুত কথা হয়তো ওলাব, সেয়া পিছৰ কথা। কিন্তু প্ৰথম কথা হৈছে আৰক্ষীয়ে যাক যাক সন্দেহ প্ৰকাশ হয় সেইসকলক তদন্ত আওতালৈ ইমিডিয়েট সোধা পোছাৰ বাবে আনিব লাগে। ইমিডিয়েট শ্যামকানু মহন্ত ক'ত আছে বিচাৰি উলিয়াব লাগে, সিদ্ধাৰ্থ শৰ্মা ক'ত আছে বিচাৰিব লাগে, শেখৰ গোস্বামীক মাতি আনি সুধিব লাগে এই স্ক্ৰীনশ্বটবিলাক যি তুমি কোৱা বুলি কৈছিলা, এই কথাবিলাক কিয় পাতিছিলা তুমি? এনেকৈ কিয় পাতিছিলা তুমি? তুমিতো সাংঘাতিক কথা পাতিছিলা তাত, এই কথাবিলাক কিয় পাতিছিলা? সোধাটো প্ৰয়োজন নে অপ্ৰয়োজন কওক প্ৰিয় দৰ্শক। যদি এই কথাবিলাক সোধা পোছা নকৰে তেতিয়াহ'লে আমি চিঞৰ বাখৰ কৰি কি লাভ আছে? য'ত জুবিন আছে, কলিজাৰ জুবিন চাই আছে সকলো কথা চাই আছে। অসমৰ লাখ লাখ মানুহে এটা ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন। শেষলৈকে যাব বিচাৰিছে। কেনেকৈ মৃত্যু হৈছে, স্বাভাৱিক মৃত্যু নে অৱহেলাৰ ফলত হোৱা মৃত্যু, শেষলৈকে যাব বিচাৰিছে। কোনে কোনে বেপাৰ কৰিছে জুবিন গাৰ্গক লৈ, নামটোক লৈ কোনে কোনে ব্যৱহাৰ কৰিছে। এটা সাধাৰণ সহজ সৰল মানুহ, যি চুট টাই পিন্ধা মানুহৰ লগতো থাকে, হাজিৰা কাম কৰা মানুহৰ লগতো থাকে, সকলোৰে লগত যিয়ে থাকে, যাৰ কোনো মেৰপেচ নাই, সেই মানুহজন অসুস্থ হোৱাৰ পিছতো কিয় ছিংগাপুৰলৈ লৈ গৈছিল? ছিংগাপুৰত লৈ যোৱা সকলে কিমান জুবিন গাৰ্গৰ সম্পৰ্কে, স্বাস্থ্যৰ সম্পৰ্কে সচেতন আছিল? এই প্ৰশ্নবিলাক কিয় নাহিব? জুবিন গাৰ্গৰ চাৰিওফালে যিসকলে ঘূৰা পকা কৰি আছিল সেইসকলক সোধা পোছাটো কৰিব লাগিব ন? তেতিয়াহে আপুনি মই গম পাম অৱহেলা হৈছিল নে নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যথেষ্টখিনি কৰিছে, আপোনাক মই প্ৰণাম জনাইছোঁ। যথেষ্ট কৰিছে আপুনি, এইখিনিও কৰি দিয়ক প্লিজ। সমগ্ৰ অসমৰ মানুহ অপেক্ষা কৰি আছে এইখিনিৰ বাবে। এওঁলোকক সোধা পোছাৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী মহোদয়। বহুত কৰিলে আপুনি, এইকণো কৰি দিয়ক। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, আনসকল, এইসকলক আৰক্ষীৰ দ্বাৰা সোধা পোছাৰ ব্যৱস্থা কৰাই দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া। মোৰ অনুৰোধহে আপোনাক। অসমৰ মানুহ ৰৈ আছে, অপেক্ষা কৰি আছে। বহুত কাম জুবিন গাৰ্গৰ কাৰণে কৰিব লগা আছে, স্মৃতি সংৰক্ষণৰ কথা আছে। সেই কামবিলাকত মানুহে এতিয়া মন দিব নোৱাৰে যদি ন্যায়টো নাপায়। কোনে কেনেকৈ ব্যৱহাৰ কৰিলে যদি নাজানে, তেতিয়াহ'লে মানুহবিলাক অসুখ হৈ থাকিব, অসন্তুষ্ট হৈ থাকিব, শান্তিত ভাত খাব নোৱাৰিব। যদি সেই কথাখিনি সম্পূৰ্ণকৈ জানে, তাৰপিছতহে জুবিন গাৰ্গৰ স্থায়ী সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ চিন্তা কৰিব পাৰে। সেইবাবে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ জনাইছোঁ, অনতি পলমে এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। এয়া মোৰ নিবেদন।